অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ডাক্তৰ মনোজ কুমাৰ সিনহা নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ফৰেনসিক বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ মনোজ কুমাৰ সিনহা আৰু সেইগৰাকী মনোজ কুমাৰ সিনহাই এইদৰে ঘোষ লৈছিল ফৰেনসিকৰ যেহেতু মুৰব্বী অধ্যাপক আছিল আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন হাল সলনি কৰাৰ নামত ভালকৈ দিয়াৰ নামত এইদৰে ঘোষ লৈছিল আৰু এনেদৰে ঘোষ লোৱা দৃশ্য কেমেৰাত বন্দী হৈ পৰিছে আৰু ইয়াৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইগৰাকী জ্যেষ্ঠ অধ্যাপক মনোজ কুমাৰ সিনহাক লৈছে এই মুহূৰ্তৰ সবিশেষ ঘোষ লোৱা হাতালতে গ্ৰেপ্তাৰ চিকিৎসক মনোজ কুমাৰ সিনহা ডাক্তৰ মনোজ কুমাৰ সিনহাক গ্ৰেপ্তাৰ কৰা হৈছে ঘোষ লৈ গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে মনোজ কুমাৰ সিনহা নগাঁও আৰক্ষীয়ে জাগিৰোডৰ পৰা গ্ৰেপ্তাৰ কৰিছে চিকিৎসক মনোজ কুমাৰ সিনহাক নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ডাক্তৰ মনোজ কুমাৰ সিনহা দীৰ্ঘদিন ধৰি ডাক্তৰ মনোজ কুমাৰ সিনহাৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছিল দুৰ্নীতিৰ গুৰুতৰ অভিযোগ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভালকৈ দিয়াৰ নামত ঘোষ লোৱাৰ অভিযোগ উত্থাপন হৈছিল মনোজ কুমাৰ সিনহাৰ বিৰুদ্ধে ফৰেনসিক বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ মনোজ কুমাৰ সিনহা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন হাল সলনি কৰাৰ নামত মনোজ কুমাৰ সিনহাৰ বিৰুদ্ধে ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নগাঁও জিলা আয়ুক্তক এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল এগৰাকী ভুক্তভোগীয়ে দুৰ্ঘটনাত একমাত্ৰ পুত্ৰক হেৰুৱা পিতৃ মাতৃৰ পৰাও উৎকোচ দাবী কৰিছিল এইগৰাকী তথাকথিত জ্যেষ্ঠ অধ্যাপক মনোজ কুমাৰ সিনহাই উৎকোচ দিয়াৰ ভিডিঅ' জিলা প্ৰশাসনে কৌশলেৰে গোপন কেমেৰাত আবদ্ধ কৰিছিল আৰু ইয়াৰ পাছতে এইদৰে গ্ৰেপ্তাৰ কৰা হৈছে আৰু এইগৰাকী হৈছে মনোজ কুমাৰ সিনহা যিগৰাকী মনোজ কুমাৰ সিনহা এগৰাকী জ্যেষ্ঠ অধ্যাপক এগৰাকী তেওঁ চিকিৎসক আৰু এনে এগৰাকী জ্যেষ্ঠ অধ্যাপক তথা চিকিৎসকে এনেদৰে ঘোষ লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীয়ে ঘোষ লোৱাৰ যি দৃশ্য সেই মনে মনে গোপন কেমেৰাত আবদ্ধ কৰিছে আৰু ইয়াৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছে এইগৰাকী চিকিৎসক মনোজ কুমাৰ সিনহা নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ অধ্যাপক ফৰেনসিক বিভাগৰ মুৰব্বী অধ্যাপক এইগৰাকী ডাক্তৰ মনোজ কুমাৰ সিনহা আৰু এইগৰাকী মনোজ কুমাৰ সিনহাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিল মনোজ কুমাৰ সিনহাই দীৰ্ঘদিন ধৰি এইদৰে দুৰ্নীতি কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল এগৰাকী ভুক্তভোগীয়ে এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল ফৰেনসিক ৰিপৰ্ট বা মৰণোত্তৰ পৰীক্ষাৰ যি প্ৰতিবেদন সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন হাল সলনি কৰাৰ নামত ঘোষ বিচৰাৰ অভিযোগ উত্থাপন হৈছিল ডাক্তৰ মনোজ কুমাৰ সিনহাৰ বিৰুদ্ধে আৰু এই সন্দৰ্ভত নগাঁও জিলা আয়ুক্তক অভিযোগ দাখিল কৰিছিল এগৰাকী ভুক্তভোগীয়ে আৰু সেই অভিযোগ দাখিল কৰাৰ পাছতেই আৰক্ষীয়ে এইদৰে গোপন কেমেৰাত আবদ্ধ কৰিছিল ধন লোৱাৰ দৃশ্য নিজৰ সন্তানক দুৰ্ঘটনাত হেৰুৱা দুৰ্ভগীয়া পিতৃ মাতৃৰ পৰাও উৎকোচ বিচাৰিছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিয়াৰ বাবদ এইগৰাকী কলংকিত চিকিৎসক মনোজ কুমাৰ সিনহাই চিকিৎসকৰ নামত এক প্ৰকাৰ এনেদৰে কলংক সানিছে এগৰাকী চিকিৎসকে আৰু এগৰাকী জ্যেষ্ঠ অধ্যাপক তেওঁ নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ ফৰেনসিক বিভাগৰ মুৰব্বী তেওঁ আৰু এনে এগৰাকী জ্যেষ্ঠ চিকিৎসকে এনেদৰে ধন বিচৰাৰ অভিযোগ উত্থাপন হৈছে উৎকোচ বিচৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈ পৰিছে যাৰ পিছতে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইগৰাকী জ্যেষ্ঠ অধ্যাপক তথা চিকিৎসক মনোজ কুমাৰ সিনহাক এইগৰাকী মনোজ কুমাৰ সিনহাই এইদৰে ভুক্তভোগীৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভালকৈ দিয়াৰ নামত ধন বিচাৰিছিল যাৰ অভিযোগ উত্থাপন কৰিছিল ভুক্তভোগীয়ে জিলা আয়ুক্তক আৰু ইয়াৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এইগৰাকী ডাক্তৰ মনোজ কুমাৰ সিনহাক জিলা আয়ুক্তৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছো আমাৰ এজন সিনিয়ৰ ডক্টৰ এজন প্ৰফেসৰ ডক্টৰ মনোজ কুমাৰ সিনহা আমাৰ ফৰেনসিক ডিপাৰ্টমেণ্টৰ নগাঁও মেডিকেল কলেজৰ তেওঁক আজি আমি এৰেষ্ট কৰিবলগীয়া হৈছে পোনপ্ৰথমে মই নগাঁও আৰক্ষী বিভাগক বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিম যুটীয়াভাৱে আমি এই অভদ্ৰ লোকজনক আমি ট্ৰেক কৰি আছিলোঁ আৰু বহু অভিযোগ আজি প্ৰায় 3 মাহ দিন ধৰি আহি আছিলে কিন্তু অভিযোগ আহে হয় আৰু ইমান নিকৃষ্ট মনোবৃত্তিৰ এটা কাম যে কোনোবাই কৰিব পাৰে আপোনালোকে ভাবক
পোষ্টমৰ্টম চলি আছে, এজন পিতৃ বা এগৰাকী মাতৃ বা কোনোবা এজন আত্মীয় স্বজন সেই মৃতদেহটো লৈ কান্দি আছে, আৰু সেইটো সময়ত মাতি পেলাই হিপক্ৰেটিক ওথ লোৱা এজন ডাক্তৰে যদি সোধে যে ৰিপৰ্টটো ভাল লাগিবতো, আপুনি ভাবক আজি আমি সমাজখন কিমান তললৈ নামিছো। আজি এই ব্যক্তিজনক আমি 3 মাহ দিন ধৰি আমি ট্ৰেক কৰি আছিলোঁ আৰু এভিডেন্স আমি পোৱা নাছিলোঁ। ৰাইজে আহি পেলাই কয়হি এনেকৈ তেওঁ পইচা বিচাৰে, আৰু পোষ্টমৰ্টম কৰি উঠি ইঞ্চুৰেঞ্চ কোম্পানীবিলাকৰ লগত কি আছে কি নাই নাজানো, আমি বহু কথা আমি শুনিবলৈ পাওঁ। আৰু ৰিপৰ্টটো যদি পইচা দিয়ে, এনেধৰণে ৰিপৰ্ট দিয়ে যাতে ইঞ্চুৰেঞ্চ পাব পাৰে, আৰু যদি পইচা দিব নোৱাৰে তেতিয়াহ'লে এনেধৰণৰ ৰিপৰ্ট হয় যোনটো যাতে তেওঁ ইঞ্চুৰেঞ্চ নাপায়, বা নানান কামত এই পোষ্টমৰ্টম যোনটো ৰিপৰ্ট সেই ৰিপৰ্টটো ব্যৱহাৰ কৰা হয়। সেই পোষ্টমৰ্টমৰ ৰিপৰ্টটো লৈ এটা মৃতদেহ লৈ যদি এনেধৰণৰ লীলাখেলা কৰে, তেতিয়া মই ভাবোঁ যে এটা অত্যন্ত এটা নিকৃষ্ট কাম হৈছে। আৰক্ষী অধীক্ষক মহোদয়ৰ লগত আমি কথা বতৰা পাতি ইতিমধ্যে আমি এটা এভিডেন্সৰ বাবে ৰৈ আছিলোঁ। যেতিয়া আমি এভিডেন্স পালোঁ, আমি তেওঁক এৰেষ্ট কৰিছোঁ, আৰু মই আশা কৰিছোঁ যে আমি কোৰ্টলৈ যেতিয়া এই ব্যক্তিজনক লৈ যাম, গোটেই সমাজখনে যাতে দেখে যে এনে এজন ব্যক্তিক সমাজখনত যদি আমি প্ৰশ্ৰয় দিওঁ তেতিয়াহ'লে কিন্তু সমাজখন কোন দিশত গৈছে সেইটো এটা বৰ চিন্তাজনক কথা এটা হ'ব। এনেধৰণৰ কাৰ্যকলাপ নগাঁও জিলাখনত আমি কেতিয়াও মানি নলওঁ, আৰু তাৰ বিৰুদ্ধে যি বিধিগত ব্যৱস্থা সেই ব্যৱস্থা লোৱা হ'ব। আমাৰ এজন ছিনিয়ৰ